তই কি মাত মাতিছ আকৌ ইয়াত নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সকলো ভালে আছেনে আশা কৰোঁ সকলো ভালে আছে মোৰ এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ হয়তো মিনিও হ'ব পাৰে লং ভিডিঅ' হ'ব পাৰে আৰু মই আজি ওলাইছোঁ মাছ মাৰিবলৈ বিলত আৰু এফালে চক আমাৰ বৰ্তা পুতেকে এফালে হেৰি কৰি আছে জালটো চিলাই আছে আৰু এফালে বৰ্তাহঁতে ৰখি আছে সকলোবিলাকে তৈয়াৰী কৰি থকা হৈছে মানে অলপ ফটা আছে তো অলপ বাতি নললে মানে মাছটো ওলাই যাব সেইটো কাৰণে তাক ঠিক কৰি থকা হৈছে তো এফালে সকলোবিলাক ওলাই কিনে আমি ৰেডি হৈ গ'লোঁ এতিয়া আমি চুইককৈ যাম এতিয়া মাছ মাৰিবলৈ মাছ জেগা পুৰা পানী পুৰা ভৰ্তি আছে ইয়াত মাছ মাৰিবলৈ গৈ আছোঁ পলিংলৈ পুৰা দ আছে কিমান পাং দেখাম পাই গ'লো ফাইনেলি পাই গ'লি এতিয়া সেইটো ফিচাৰী তাত এতিয়া মাৰিম এতিয়া সোমাই গৈ আছে নেকি দ বুলি আহি থাকোঁতে ঢেকীয়া একমুঠি পাই গ'লো বে এনেকা মাথা মাজলৈ যা ধৰি তাত দুটা নালাগে না এটা আহিলে মাজলৈ বতাই কালি দিছে চিঞৰ কাৰণে মই এইফালে যাওঁ ৰ পুৰা মাছ আহিলে মাৰি ললো চক কিমান আহিছে এতিয়া পুৰা আহিছে হা খোৱাতে আধা দিন এইটো ছেকেণ্ড খোৱা মাৰিছোঁ ইয়াত কিমান আহিছে চব এতিয়া এইবাৰ অলপ কম আহিলে খালি ফাইনেলি যাবলৈ ওলালোঁ মাছ পালোঁ আৰু কেইজনীমান পুখুৰীতে মাৰিলোঁ অকল 3 খোৱা মাৰিলোঁ ধেৰ নহয় বাকী এওঁলোক এতিয়া ৰেগ ধৰিলে মাছৰ টিংটো এইটো মোৰ কাৰণে পাই গ'লোঁ তো বাই বাই এতিয়া ঘৰত গৈ তেলত মাৰিম এতিয়া অ'কে মাছ পালোঁ ধেৰ কি খাবি মিক্সিত দিম মই দেগে এই ইলি যেন ল'ল ইলি যেন বলালি ভাগ বেছিকৈ নকৰিবি আৰু সেইবাৰটো মোকে দিবি ভাগ ঘেৰ কৰি দিছে কেইটা মানুহ কেইটা ফাইনেলি পাই গ'লোঁ আমাৰ অকণমান সৰহকৈ পালোঁ আমাৰ দুটা গৈছিলোঁ যে ভাইটি গৈছিলে আৰু মই গৈছিলোঁ সেইটো কাৰণে আমাৰ দুটা ভাগ পালোঁ আৰু ফাইনেলি এতিয়া অথনি তাত বাই দিছিলোঁ কিন্তু ধুনীয়াকৈ গুৰি দাঁতত পেলাই খাম ঠেকেচি বনাই খাম এতিয়া ঐ মা ঐ বহুত পালোঁ তই কি মাত মাতিছ আকৌ ইয়াত
বাই বাই, আজিলৈ ইমানতে সামৰিলোঁ মোৰ ভিডিঅ' দি। আৰু এতিয়া গা ধুমগৈ, জজ কৰোঁ, আৰু এতিয়া ভাজিম, ভালকৈ খাম, অকণমান পুখুৰীত সাঁতুৰি ল'মগৈ। বহুত দিন সাঁতোৰা নাই। সাঁতোৰা চাব নেকি আপোনালোকে? বলক সাঁতোৰটো দেখাই ল'ম, তাৰপৰা বাই বাই দিম। মই নেযাওঁ আৰু দেউতাই কৈ দিলে তামোমা জোক আছে বোলে পুখুৰীটোত, সেইটো কাৰণে নেযাওঁ। সেইকেইটা সাঁতুৰিছে। এই মাধৱ, এইফালে চাই দে এবাৰ, এইফালে হাতখন দাং ক। অঁ ধু ধু, এৰি ধুইছে। মই নেযাওঁ আৰু, জোক আছে কাৰণে মোৰ এনেও জোকলৈ বেছি ভয় লাগে। মই ঘৰতে জজ কৰি দিম।